Hello everyone, welcome to my channel Curious Aspirant Assam. তো আজি আমি কৰিম অলপ পাইপ আৰু চিষ্টাৰ্ণৰ মেথছ কেইটামান এইকেইটা অলপ বেছিক থাকিব বেছিকৰ পৰা আমি লাহে লাহে মডাৰেট দেন অলপ টানৰ ফালে যাম কিন্তু এই মেথছটোত বেছি হাৰ্ড কুৱেশ্যন নাহে বিশেষকৈ চিম্পল ইজিয়ে হয় জাষ্ট অলপ দুই এটা ট্ৰিক লগাই দিয়ে তো আজি আমি আৰম্ভ কৰিম তো আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে two pipes A and B can fill a tank in 20 minutes and 30 minutes respectively. If both the pipes are used together, how long it take to fill the tank? কৈছে যে দুটা পাইপ আছে এটা পাইপ হৈছে A আৰু এটা পাইপ হৈছে B এতিয়া কৈছে A আৰু B এ মানে A ফিলটো কৰে 20 মিনিটছত B এ ফিল কৰে 30 মিনিটছত এতিয়া কৈছে এ বি যদি দুটা পাইপ একেলগে খুলি দিয়া যায় তেতিয়াহ'লে গোটেই টেংকিটো মানে কিমান জলদি টেংকটো কিমান জলদি মানে ফিল হ'ব তো এইবিলাক মেথছৰ কাৰণে প্ৰথমতে আমাৰ যিটো ডাটা দিয়া থাকে পাইপ এ কিমান টাইমত কৰে পাইপ বি এ কিমান টাইমত কৰে যিহেতু আমাক ইয়াতে অকল টাইমৰ কথা কৈছে কিছুমান পাইপৰ মেথছ থাকে য'ত আমি কিমান এমাউণ্টৰ পানী গৈছে সেইটো উলিয়াবলগীয়া হয় সেইটোৰ পৰা সময়টো উলিয়াবলগীয়া হয় কিন্তু ইয়াতে এইটো বেছিক হয় তো ইয়াতে কি হ'ব ইয়াতে কৈছে যে পাইপ এ কিমান টাইমত ফিল কৰে টেংক এটা আৰু পাইপ বি এ কিমান টাইমত ফিল কৰে আৰু ইয়াতে গম পাইছোঁ যে আমি দুটা পজিটিভ মানে পজিটিভ ইন দ্য চেন্স পাইপটো ফিল কৰিছে কোনো মানে পাইপ টেংকটো খালী কৰা নাই পাইপেৰে ফিল কৰিছে তো সেইকাৰণে কি হ'ব আমি প্ৰথম লৈ ল'ম দুটাৰে LCM লগাগো তো 60 হ'ব 60 হোৱাৰ লগে লগে আমি গম পাম এফিচিয়েঞ্চি আমি যেনেকৈ টাইম এণ্ড ৱৰ্কত কৰিছিলোঁ 20ৰ পৰা 60 পাব লাগিলে 20 ইনটু 3 হয় তাৰপিছত 30ৰ পৰা 60 পাব লাগিলে 30 ইনটু 2 হয় তো এতিয়া গম পালোঁ যে এইটো পজিটিভত আছে কাৰণ মই ক'লোঁ ন দুটাই টেংকটো আচলতে ভৰোৱা কামে কৰিছে তো এজন মানুহে যদি দুটা চকলেট দি আছে আৰু আন এজন মানুহে যদি দুটা চকলেট আৰু দি আছে তেতিয়াহ'লে মানুহ এটা তাত চাৰিটা চকলেট থাকিব ঠিক তেনেকুৱা ধৰণে এইটো কি কৰিছে এডাল পাইপে দি আছে নেক্সট পাইপডালেও ভৰাই আছে তো টেংকটো অলপ জলদি ফিল হ'ব তো এই যে LCMটো ল'লোঁ এইটো হৈছে আমাৰ টোটেল ৱৰ্ক আৰু যোনটো এফিচিয়েঞ্চি হ'ল পাইপ এ 3 আৰু পাইপ বি 2 এই টোটেল এফিচিয়েঞ্চিটো হ'ব 5 এতিয়া 5টোৰে কি হ'ব যেহেতু আমি টোটেল ৱৰ্ক কৰিবলগীয়া আছিল কিমান 60 আৰু দুটা মিলিয়ে এটা সময়ত এটা টাইম ইউনিটত কিমান কৰে 5 তো 60 পাব লাগিলে 5ৰ ৰিলেশ্যনটো কি হ'ব 12 মানে 12 5 গুণ 60 তো আমি গম পালোঁ যে এই পাইপ দুডালে যদি একেলগে কাম কৰে ভৰোৱা কামটো তেতিয়া আমি 12 মিনিটত সেইটো ফিল কৰিম তো অপশ্যন এটো আমাৰ কাৰেক্ট হ'ব তো ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে পাইপ এ এণ্ড বি can fill a tank in 20 hours and 30 hours গম পালোঁ যে পাইপ এ এটা আছে সেইটোৱে কিমান সময় লয় 20 hours আৰু বি এটা আছে সেইটোৱে কিমান লয় 30 hours ইহঁত দুটা কি হৈছে পজিটিভ মানে ইহঁতে কামটো কৰি আছে মানে ভৰাইছে টেংকটো ফিল কৰিছে তাৰ লগতে আছে এটা কি পাইপ চি can empty the full tank in 40 hours মানে গোটেই ফুল টেংক এটা ই খালী কৰিবৰ কাৰণে চিয়ে 40 আৱাৰ্ছতে মানে খতম কৰি দিয়ে এতিয়া আমাৰ হাতত আছে ডাটাখিনি পাইপে কিমান সময় লয় এই চিম্পল ডাটাখিনি আছে এই চিম্পল ডাটাখিনি আমি লৈ ল'ম লৈ উঠি ইয়াৰ আমি সদায় LCMটো আগতে উলিয়াওঁ তো LCM উলিয়ালোঁ আমি 120 উলিওৱাৰ পিছত আমি এতিয়া এয়াৰ এফিচিয়েঞ্চিটো চাম 20ৰ পৰা 120 পাব লাগিলে আমি কিমান বাৰ দিব লাগিব 6 বাৰ 6 20 গুণ মানে আৰু ইয়াতে 30ৰ লগত আমি যদি 4 দিওঁ তেতিয়াহ'লে কিমান হ'ব 120 আৰু যদি আমি 40ৰ লগত 3 দিওঁ তেতিয়াহ'লে কি হ'ব 120 হয় তো 40 3 গুণ 120 এতিয়া আমি এইটো লিখি থৈ দিম C2 যেহেতু নিগেটিভ আমি সদায় এটোৰ আগত এটা নিগেটিভ চিন দি দিম নহ'লে কেতিয়াবা আমি এফিচিয়েঞ্চিটো প্লাছ কৰোঁতে আমাৰ অলপ ভুল হৈ যায় তো 4 6 10 10ৰ পৰা 3 গ'ল 7
তো এতিয়া গম পালো আমি এফিচিয়েন্সি 7 মানে এটা সময়ত ই 7 এটা সময় ইউনিটত মানে ই কি কৰে 7টা কাম 7 হয় ইয়াৰ এফিচিয়েন্সিটো তো এটো 7 ইউনিট 7 তো এতিয়া কি হ'ব আমাৰ টোটাল ওয়ার্ক আছিল 120 এতিয়া এই 7টোৰে আমি গম পালো একক সময়ত কৰা কাম তো একক সময়ত যেহেতু এটো কৰে আমাক কিমান কাম লাগে আমাক লাগে 120 তো আমি এতিয়া 7ৰে 120ক হৰণ কৰিম 7ৰে 120ক হৰণ কৰিলে 7 1 গুণ হ'ব এটো তেতিয়া হ'ব 7 ইপিনে আহিব 5 7 5 12 যেহেতু 0 7 7 গুণ 49 49 ৰিমাইন্ডাৰ হ'ব 1 এতিয়া গম পালো আমি যে 17 সমস্ত 7 ভাগৰ 1 আৱাৰ এখিনি আমাক সময় লাগিব মানে কোনটো হ'ব অপচন সি টো আমাৰ কাৰেক্ট হ'ব এই বস্তুখিনিত আমি মন কৰিব লাগে কি সদায় চাই ল'ব লাগে আমি এলসিএম টো কেতিয়াবা কি হয় এলসিএম টো এনেকুৱা নহয় যেনেকৈ আমি এলসিএম আগতে উলিয়ালে ধৰক 60 বা 30 হ'ব লাগে যদি 30 এ লিখিব লাগিব টাইম এণ্ড ওয়ার্ক আৰু পাইপৰ মেথছত কেতিয়াও এলসিএম টো যদি আপোনাৰ 30 হয় আপুনি তাৰ দুগুণ ল'ব পাৰে 60 ল'ব পাৰে কিন্তু আপুনি বেলেগ মেথছ বিলাকত যদি এলসিএম 30 তেতিয়া হলে 30 এ ল'ব লাগিব 20 যদি 20 এ ল'ব লাগিব কিন্তু পাইপ আৰু টাইম এণ্ড ওয়ার্কৰ এলসিএম টো আমি দুগুণ কৰি ল'ব পাৰো যেতিয়া আমি এফিচিয়েন্সি খিনি উলিয়াও আৰু সদায় এই চিনখিনি দিয়াত খুবেই সতৰ্ক হ'ব লাগে কিয়নো আমি যদি এই চিনখিনি দিয়াত ভুল কৰো ন ভুল কৰিলে আমাৰ এফিচিয়েন্সিটো চেঞ্জ হৈ যাব এতিয়া এটো 7ৰ হলনি মই যদি এটো পাহৰি উঠি মেথছ যেটা কৰি থাকো পাহৰি উঠি যদি এটো আমি পজিটিভ বুলি ধৰি লও এটো 13 হৈ যাব তেতিয়া হলে আমাৰ গোটেই মেথছটোৱে ভুল হৈ যাব এ পাইপ ক্যান ফিল এ ট্যাঙ্ক ইন 3 আৱাৰ্ছ মানে ইয়াতে এটা পাইপ আছে ধৰক আমি পাইপ এ ই কিমান আৱাৰ্ছত ফিল কৰে 3 আৱাৰ্ছত দেয়াৰ আৰ টু আউটলেট মানে ওলাই যোৱা ইনলেট মানে সোমাই আহা তো আমাক কেতিয়াবা আউটলেট আৰু ইনলেট বুলিও দিব পাৰে ইনলেট হ'লে সদায় ফিল কৰে আৰু আউটলেট হ'লে সদায় এমটি কৰে সেই বস্তুটো আমি মনত ৰাখিব লাগিব এতিয়া কৈছে দুডাল আউটলেট আছে হা আমি আউটলেট বি বুলি ধৰি ললো আৰু আউটলেট সি বুলি ধৰি ললো আৰু দুডালে কি কৰিব উলিয়াই দিব আৰু এটোই মানে পানীটো ফিল কৰিব দুটাই এমটি কৰিব এটাই ফিল কৰিব এতিয়া কৈছে এ 3 আৱাৰ্ছ লয় বি এ ল'ব আমাৰ কিমান 7 আৱাৰ্ছ আৰু সি এ ল'ব 10 আৱাৰ্ছ তো এতিয়া আমি ডাটাখিনি পালো ইয়াৰ পৰা আমাৰ ফাৰ্ষ্ট ষ্টেপ হয় আমাৰ এলসিএম লোৱা তো আমি এলসিএম ল'ম এলসিএম ল'লে আমাৰ হ'ব 210 কাৰণ 21 আৰু 10 তো 210 হ'ব আৰু ইফালৰ পৰা যদি আমি কৰি চাওঁ তেতিয়াহ'লে ইয়াতে দিব লাগিব আপোনাৰ 70 টাইমছ 3 ইনটু 70 হ'লে 210 হ'ব আৰু 7 ইনটু 30 হ'লে নহয় 7 ইনটু 30 হ'লে 7 3 গুণ 21 তো 210 হ'ব আৰু 10ত হ'লে 21 টাইম আমি গম পাওঁ এই দুটা নিগেটিভ মানে ইহঁতে আউটলেটৰ কাম কৰিব আৰু ই হৈছে পজিটিভ তো এতিয়া টোটেল এফিচিয়েন্সি যদি চাওঁ আমি টোটেল ইয়াৰ ক্ষমতাটো যদি চাওঁ একক সময়ত কৰিব পৰা ক্ষমতা তেতিয়াহ'লে হ'ব তেতিয়াহ'লে আমাৰ এইটোত হ'ব 30 প্লাছ 21 সেইটো হ'ব 51 মাইনাছ 70ৰ পৰা যাব মাইনাছ 51 তো আমাৰ হাতত হ'ব 19 তো এতিয়া আমি এফিচিয়েন্সি পাই গ'লো এটো এফিচিয়েন্সি পোৱাৰ পিছত আমি এতিয়া 19ক আমি কৰিবলগীয়া কাম কিমান আছিল 210 ইউনিট আছিল আমি পালো 19 ইউনিট একক সময়ত কৰে ই 19 ইউনিট তো 210 ইউনিট কৰিবৰ কাৰণে কিমান সময় লাগিব ইয়াক তেতিয়া আমি কৰিম 210 হৰণ তেতিয়াহ'লে একবাৰ দিম 19 হ'ব 2 0 আৰু এবাৰ দিম এবাৰ দিলে হ'ব 19 তো বা ৰিমাইন্ডাৰ হ'ব 1 তো হ'ব 11 9 আৰু 1 তো ইয়াতে অপশনটো যদি চাওঁ আমাৰ কতো নাই 10 আৱাৰ্ছ আছে 11 আৱাৰ্ছ আছে কিন্তু এটো 19 ভাগৰ 1 তো ইয়াক আমি কি কৰিব পাৰো অলমোষ্ট এৰিয়ে কৰিব পাৰো এটো কি বুলি কয় 11 আৱাৰ্ছ বুলিয়ে ধৰিব পাৰো তো সেই হিচাপত আমি এনসাৰটো ডিত মাৰ্ক কৰিম
নেক্সট কুৱেশ্যনটো আছে এ টেপ ফিল এ টেংক ইন 6 hours কৈছে যে এটা টেপ আছে এ সেইটোত কিমান কৰে 6 hours-ত এটা টেংক ফিল কৰে ভৰ্তি কৰে এতিয়া কৈছে যে half the tank is filled 3 more similar taps are open what is the total time taken to fill the tank completely এই কুৱেশ্যনটোত 12 নম্বৰ যোনটো কুৱেশ্যন আছে এই কুৱেশ্যনটোত আচলতে আমি বহুত কিবা কিবি ফৰ্মুলা নালাগে আমি এটা চিম্পল মেথডত এইটো কৰিব পাৰোঁ যদি আমি ভাবোঁ এটা টেপ আছে সি 6 hours-ত এটা টেংক ফিল কৰে তো যদি আমি এটা ষ্ট্ৰেইট লাইন বুলি ভাবোঁ তাৰে মাজত এইটো হাফ তো কৈছে যে হাফ হ'লে 6 hours-ত এইটো ফিল কৰে হাফ হ'লে এইটো কিমান হ'ব 3 hours তো ইফালে আৰু কিমান কাম কৰিবৰ কাৰণে ৰৈ গ'ল আমি আমাৰ 3 hours কৰিবৰ কাৰণে ৰৈ গৈছে তো এতিয়া যদি আমি চাওঁ টেংক 0-ৰ পৰা হাফ ফিল কৰিলে কোনে এ যোনটো টেপ এ আছিল সেই টেপটোই হাফ ফিল কৰি ল'লে 0-ৰ পৰা হাফলৈকে 3 ঘণ্টা কাম কৰি উঠি এতিয়া এই বাকী যে 3 ঘণ্টা আছে আমি যদি এইটো 3ডাল আঁচ মানে 3টা ইউনিট বুলি ধৰি ল'লোঁ এতিয়া এই 3 ঘণ্টাৰ কামখিনি কৰিবৰ কাৰণে কি হ'ল জানেনে এ আহিল যিটো আগৰ পৰা এ আছে আৰু ইয়াৰ নিচিনাকৈ 3টা আৰু এ আহিল 3টা আৰু এ টেপ খুলি দিছে এতিয়া এই 3 ঘণ্টাৰ কাম কৰিবৰ কাৰণে আচলতে আমাৰ হাতত কেইটা এ থাকিল 4টা এ থাকিল 4a হৈ গ'ল 4টা এ আহি গ'ল মানে টেপ আহি গ'ল তো মেথছটো এতিয়া আমি কৰিম কি আমাৰ এটা কাম কৰিবৰ কাৰণে মানে এই এটা ইউনিট ধৰক 3 ঘণ্টাত 1 ঘণ্টাৰ কাম 2 ঘণ্টাৰ কাম এইটো 1 ঘণ্টাৰ কাম এই 2 ঘণ্টাৰ কাম আৰু 3 ঘণ্টাৰ কাম 3 ঘণ্টাৰ কাম বাকী আছিল তো 1 ঘণ্টাৰ কাম কৰিবৰ কাৰণে আগতে কি আছিল অকল এটা এ আছিল এতিয়া 1 ঘণ্টাৰ কাম কৰিবৰ কাৰণে কেইটা আছে 4টা এ আছে তো আমাৰ কেইটা ইউনিট মানুহ আহি গ'ল 4টা মানুহ আহি গ'ল এতিয়া 1 ঘণ্টাৰ কামটোত কিমান সময় লাগিব তো 60 মিনিটক যদি আমি 4 দি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কিমান হ'ব মানে কাটাকাটি কৰোঁ 1/480 যদি কাটাকাটি কৰোঁ তেতিয়াহ'লে এইটো হ'ব 15 তো 15 হ'ল তেনেকৈ কেইটা আছিল 1 2 3টা তো 3টা মিনিট বাকী আছিল কাম কৰিবৰ কাৰণে তো কিমান লাগিব আমাক 45 মিনিটছ লাগিব অলৰেডি কাম কিমান কৰিলে 3 hours কৰিলে প্লাছ এতিয়া কিমান হ'ব 45 মিনিটছ তো এনচাৰটো আমাৰ কোনটো হ'ব 3 hours 45 মিনিটছত মানে এনচাৰ বিটো আমাৰ কাৰেক্ট হ'ব এই মেথছটো আমি আচলতে একো ফৰ্মুলা নোহোৱাকৈ কৰিছোঁ কাৰণ এইটোত হাফ দিয়া আছে হাফ আৰু এটা একেধৰণৰ টেপে কাম কৰিছে তো সেইকাৰণে আমাৰ কাৰণে এইটো ইজি হৈ গ'ল আমি একো ইয়াতে ফৰ্মুলা ইউজ কৰিব যোৱা নাই আমি চিম্পল এটা কমন চেঞ্চ লগাইছোঁ যদি এটোৱে আধা ফিল কৰিয়ে থৈছে ঠিক তেনেকুৱা আৰু এটা এ আহিব আৰু এটা এ আহিব আৰু এটা এ আহিব এনেকৈ 3টা এক্সট্ৰাকৈ আহি গ'ল মানে 4টা হ'ল এতিয়া এটাৰ কাম 4টাই কৰিব যিহেতু এটাৰ কাম 4টাই কৰাৰ লগে লগে এটা কামটো 4 দি ডিভাইড হৈ যাব তো সেইকাৰণে আমি সেইটো কৰিছোঁ আৰু 60 মিনিটছৰ যিহেতু কামটোত কিমান সময় লাগিব সেইটো উলিয়াই লৈছোঁ আমি ডাইৰেক্ট এনেকৈ উলিয়াব পাৰোঁ 60 মিনিটছত কিমান লাগিছে ইনটু 3 যদি কৰি দিওঁ তেতিয়াহ'লে আমাৰ ডাইৰেক্ট এইটোৱে ওলাব 45 নেক্সট কুৱেশ্যনটো দেখিবলৈ অলপ কনফিউজিং হ'লেও কুৱেশ্যনটো কিন্তু আমি একো ফৰ্মুলা নোহোৱাকৈ কৰিব পাৰোঁ তো কৈছে এটা চিষ্টাৰ্ণ আছে তাতে 2টা পাইপ আছে তো পাইপটো আমি ধৰিলোঁ এটা এ আৰু এটা বি তো কৈছে কি এটা পাইপে কিমান টাইম লয় 8 hours to fill আৰু এটাই লয় 5 hours to empty খালী কৰিবৰ কাৰণে 5 ঘণ্টা লয় আৰু ফিল কৰিবৰ কাৰণে 8 hours লয় তো আমি এনেই দেখিলেই গম পাই যে 5 hours যদি খালী কৰি দিব পাৰি ইয়াৰ
পাৱাৰটো বেছি, খালী কৰা পাৱাৰটো বেছি। তথাপি আমি ফাৰ্ষ্ট কাম হৈছে আমাৰ LCM লোৱাটো। তো LCM ল'ম, 40 হ'ব। 40 হ'লে ওপৰত 5 হ'ব এফিচিয়েঞ্চি আৰু তলত 8 হ'ব, -8। তো এতিয়া আমি যেতিয়া চাম তো এফিচিয়েঞ্চি হ'ব -3। ইয়াৰ পিছত আহে এটা একদম সৰু কথা। সেই বস্তুটো হৈছে কি, আমি যদি কুৱেশ্যনটো পঢ়িলে গম পাম 4/3 যেতিয়া ফিল হৈ আছিল তেতিয়া কি কৰিছে, A আৰু B দুটাকে অপেন কৰি দিছে। এতিয়া আমি ভাবি ল'লোঁ এই টেংকটোৰ 4টা পাৰ্ট। ফৰ এক্সাম্পল এই টেংকটোত 4টা পাৰ্ট আছে। এইটো এটা পাৰ্ট, এইটো এটা, এইটো এটা। তো ইয়াতে 100 লিটাৰকে যদি ধৰোঁ 400 লিটাৰ বুলি ভাবি ল'লোঁ। তো কৈছে যে এই তিনিটা পাৰ্ট অলৰেডি ফিল আছিল, মানে 300 লিটাৰ ধৰক ফিল আছিল আগৰ পৰাই, 300 হওক বা 30 ধৰক, যিয়ে নধৰক, এই তিনিটা ফিল আছিল। তো এতিয়া গম পাইছোঁ আমি আচলতে ইয়াতে 300 নহয় 30কে ধৰিলোঁ, তেতিয়া ইজি হ'ব। 10 আৰু ইপিনেও 10। তো এই 4টা আছিল, 4টাৰ কৈছে 3টা ফিল, মানে 3টা ফিল হৈছে, অলৰেডি ফিল হৈছে। এতিয়া খেলটো কি কৰিছে, এই টাইমখিনিৰ পৰাই কি কৰি দিলে তেওঁলোকে, দুটা পাইপ অপেন কৰি দিলে। এতিয়া দুটা পাইপ অপেন কৰিলে আমি গম পাইছোঁ যে 3 ইউনিট খালী কৰি দিয়ে, ফিল নহয়। কাৰণ কিয়, এই পাৱাৰটো বেছি আছে, খালী কৰা পাৱাৰটো বেছি আছে কাৰণে যদিও দুডাল পাইপ অপেন কৰে সদায় ঘাটিতে গৈ থাকে, মানে আমি লছতে গৈ আছোঁ। তো আমি গম পাইছোঁ যে একক সময়ত কিমান নোহোৱা কৰে, 3কৈ। তো এতিয়া টোটেল কাম কিমান আছিল, টোটেল কাম আমাৰ 40 নহয় কিন্তু। কিয়, কাৰণ টোটেল কাম আমাৰ এই 30টোহে, কাৰণ ইয়াতে অলৰেডি কৈ দিছে ইমানখিনিহে ফিল আছিল, ইয়াৰ পৰাহে আমি ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া কি হ'ব, এই 30টোক যদি আমি 3ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমি পাই যাম 10। তো এনচাৰটো হ'ব C, 10 আৱাৰ্ছ। তো আমাক 10 ঘণ্টা সময় লাগিব এই টেংকিটোৰ পৰা, এই চিষ্টাৰ্ণটোৰ পৰা পানীখিনি খালী কৰিবলৈ। আমি সদায় সেইকাৰণে এফিচিয়েঞ্চিটো উলিয়াই ল'ব লাগে। এফিচিয়েঞ্চিয়ে আমাক সদায় কয় যে এই টেংকিটো খালী হ'ব নে ভৰ্তি হ'ব। আজি আমাৰ বেছিক পাইপৰ গোটেইখিনি মেথছ সম্পূৰ্ণ হৈছে, আৰু এইখিনি মেথছ কৰাৰ পিছত বেছিকৰ 80ৰ পৰা 90%ৰ ভিতৰত আপোনালোকে চবখিনি মেথছে কৰিব পাৰিব। CSET-ত যিমানখিনি আগতে আহিছিল সেইখিনি মেথছ আৰু কোনো ধৰণৰ প্ৰব্লেম নহয়। কিন্তু এটা কুৱেশ্যন দিছোঁ মই, এই কুৱেশ্যনটো যদি কৰিব পাৰে আপুনি এটা কথা গম পাব, যিবিলাক পাইপৰ কুৱেশ্যন আছে এই পাইপৰ কুৱেশ্যনবিলাক আমাৰ ফৰ্মুলাটো বহুত টান নাথাকে, কিন্তু কেনেকৈ কাম কৰিছে, বস্তুটো কেনেকৈ গতি কৰিছে, কোনটো টাইমৰ পিছত পাইপটো অফ হৈছে, কোনটো টাইমৰ পিছত পাইপটো অফ হোৱা নাই, বা ক'ত আমি এটা মেথছৰ টাইম এটা উলিওৱাৰ পিছত পিছৰ ফালে এনচাৰত আকৌ আমি এটা কিবা এড কৰিবলগীয়া থাকে, সেই বস্তুখিনি আমাৰ কেতিয়াবা মিছ হৈ যায়। তো এই কুৱেশ্যনটো তেনেকুৱা ধৰণৰে কুৱেশ্যন হয়। যদি সেইখিনি আমাৰ থিংকিংটো পূৰা একদম ফ্ৰেছ হৈ থাকে ন মেথছ কৰা টাইমত, যে মই এইটো 4 মিনিট এটা 5 মিনিট এটা মই এড কৰিবলগীয়া আছে, বা মই মাইনাছ কৰিবলগীয়া আছে, বা এই পাইপটোৰ হিচাপটোহে উলিয়াইছোঁ কিন্তু টোটেল পাইপৰ হিচাপ উলিয়াবলগীয়া আছে, এই বস্তুখিনি যেতিয়া একদম ক্লিয়াৰলি ফ্ৰেছ হৈ থাকে তেতিয়াহ'লে আমাৰ মেথছ কৰোঁতে মানে কোনো ধৰণৰ ভুল নহয়। তো এই কুৱেশ্যনটো আছে কি, পাইপ A আৰু পাইপ B কেন ফিল এ টেংক ইন 10 and 20 মিনিটছ। দুডাল পাইপ আছে, 10 আৰু 20 মিনিটছত ফিল কৰে। তাৰপিছত কৈছে পাইপ Cয়ে আকৌ 30 মিনিটছত এমটি কৰে। ইনিচিয়েলি আমি তিনিওডাল পাইপকে অপেন কৰি দিছোঁ, আৰু পাইপ Cটো টেংকটো ফিল হোৱাৰ আগত, মানে পানী ভৰ্তি হোৱাৰ আগত
আমি 2 মিনিট আগত তাক হেৰি কৰি দিছিলোঁ, বন্ধ কৰি দিছিলোঁ। এতিয়া গোটেই সময়খিনি কিমান লাগিব, গোটেই টেংকিটো ফিল হ'বৰ কাৰণে সময়খিনি কিমান লাগিব তাকে কৈছে। তো এইটো এটা টেংক আছে ধৰক, তো ইয়াতে আমি গোটেইকেইডাল পাইপ চলাই আছোঁ। তো 2 মিনিট আগত, এই 2 মিনিট আগত আমি পাইপ চিটোক আমি ক্ল'জ কৰি দিছিলোঁ। তো এইখিনি হয়তো জল্দি ফাষ্ট মানে ফিল হ'ব এইখিনিৰ তুলনাত, এই পানীখিনিৰ তুলনাত এইখিনি পানী বেছি ফাষ্ট ফিল হ'ব, কাৰণ ইয়াতে দুডাল কি হ'ব পজিটিভ, নহয় ইয়াতে দুডাল পজিটিভ এডাল নিগেটিভ আছে, কিন্তু ইয়াতে নিগেটিভটো আমি যিটো কাটি দিছোঁ ইয়াতে দুডাল পজিটিভ হ'ব। তো টোটেল টাইমখিনি আমাক সুধিছে, এই গোটেই টেংকটো ফিল হোৱা টাইমখিনি আমাক সুধিছে। তো এই মেথছটো কৰি উঠি আপোনালোকে কমেণ্টত জনাব যে ইয়াৰ এনচাৰটো কি হ'ব, আৰু এই কুৱেশ্যনটো মই নেক্সট ভিডিঅ'টোত দেখুৱাই দিম। আৰু লগতে আৰু চি ছেটত আহিবলগীয়া পাইপৰ মেথছ দুটামান আছে, অলপ এডভান্স লেভেলৰ হয়, সেইকেইটাও কৰি থৈ দিম আমি, কেনেকুৱা টাইপৰ আহে। তো বাকী আপোনালোকে প্ৰেক্টিছ কৰি থাকক। অল দ্য বেষ্ট।